Gautam Adani, founder of Adani Groups. Mark Zuckerberg, co-founder of Facebook. Bill Gates, co-founder of Microsoft. এই কেইজন ব্যক্তিৰ নাম ললো এই গোটেই ব্যক্তিকেইজনৰ একোটা কয় হাদৃশ্য আছে হয় আপোনালোকে নিশ্চয় ভাবিছে এই হাদৃশ্যটো হৈছে যে এই ব্যক্তিকেইজন হৈছে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিৰ মাজৰ একোগৰাকী ব্যক্তি বৰ্তমান পৃথিৱীখনত তেওঁলোকে ৰাজত্ব কৰি আছে মানে ডমিনেট কৰি আছে কিন্তু অকল সেইটোৱে নহয় তেওঁলোকৰ মাজত আৰু এটা বিশেষ বৈশিষ্ট্য আছে বা সাদৃশ্য আছে আৰু সেইটো হৈছে তেওঁলোকে নিজকে এখন বিশেষ জালৰ পৰা বচাই ৰাখিবলৈ সক্ষম হৈছে আৰু যিখন জালত নেকি আমি নিজক বৰ্তমান মাজত আমি সকলোৱে নিজকে সেই জালখনত প্ৰাউডলি ফসাই গৈ আছো মানে আমি নিজে ফসি গৈ আছো of reality to such an extent that despite of the abundance of information no one is able to come to sensible conclusions. I don't care what I have to do if I have to move somewhere or start something or whatever it may be. I am not going to put my children into a system that doesn't understand the gifts and abilities I have just because they don't fit on the conveyor belt. And in the US there are more than 5 lakh people who don't send their children to school. Ironically, mostly all teachers because they know how screwed up the system is. আৰু আনফালে আপুনি বা মোৰ দৰে আন কোনোবা এজন যে কলেজত বৰ্তমান ক্লাছ কৰি আছে সময়মতে এছাইনমেণ্ট জমা দিয়াত ব্যস্ত হৈ আছে 90% এটেন্ডেন্স মেইনটেইন কৰাৰ কাৰণে ব্যস্ত হৈ আছে আৰু লগতে কি কৰিছে অনিচ্ছা সত্ত্বেও কিতাপৰ সিলেবাছৰ যিখিনি জ্ঞান সেইখিনি মুখস্থ কৰিবলৈ বা মেমোৰাইজ কৰিবলৈ চেষ্টা কৰি আছে शुरू करी आप कितने साल के थे सर उस समय हम 18 साल के थे और अभी हम 30 साल के हो गए 30 साल पिछले 12 सालों में आपने अपनी जिंदगी में क्या किया जिंदगी में सर पढ़ते गया डिग्री लेते गया मैंने 3 सब्जेक्ट में पोस्ट ग्रेजुएट किया बीएड किया सीटेट क्वालिफाइड है এইটো আশা যে আপোনাৰ কলেজৰ ক্লাছ শেষ হোৱাৰ পিছত আপুনি এটা গ্ৰেজুৱেচন ডিগ্ৰী লাভ কৰিব এখন সাৰ্টিফিকেট লাভ কৰিব আৰু তাৰ পিছত আপুনি আশাবাদী যে আপুনি এটা জব भावना से परिवार रिश्तेदार वाले उतना बात नहीं करते सर और मैं 2 साल से गांव में भी नहीं गया अभी तक दुख है सर क्या बोलूं मैं अपने दुख और पीड़ा को किसी पर सामना नहीं कर सकता हूं सर बहुत संघर्ष से पढ़ा ट्यूशन पढ़ा के मैं 2012 से ट्यूशन पढ़ा के अभी तक मैं पढ़ाई किया हूं और मैं कुछ भी हासिल नहीं कर पाया उल्टा हमारे पर फायर हो गया আৰু জবটো কৰাৰ পিছত আপুনি কি কৰিব নিজৰ কাৰণে এখন সুন্দৰ ঘৰ বনাব নিজৰ পেৰেন্টছৰ কাৰণে এখন গাড়ী ল'ব বিয়া পাতিব এখন ধুনীয়া সংসাৰ কৰিব তাৰ পিছত আপোনাৰ ল'ৰা ছোৱালীক ভাল এডুকেশ্যনৰ কাৰণে এখন উন্নত মানদণ্ডৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰাই দিব আৰু বহুত টকা পইচা ইনকাম কৰিব And this is how they should learn. It's like the newspaper industry, right? More printing presses, more big buildings, right? Makes us look grander. The people who built the schools were consciously aiming at eradicating the will of the students who were part of the system because they wanted them to be obedient. The entire purpose of a good university is to give you a foundation to fail, not a foundation to get an A. অৱশেষত বহুত কষ্ট কৰি পঢ়াৰ পিছত 15 বছৰ পিছত আপুনি যেনিবা এটা গ্ৰেজুৱেচন ডিগ্ৰী লাভ কৰিলে আৰু গ্ৰেজুৱেচন ডিগ্ৰীটো লাভ কৰাৰ পিছতো আপুনি যেতিয়া গম পায় যে আপুনি এটা কোনো ধৰণৰ চাকৰি আপুনি জবৰ এটা যোগাৰ কৰিব পৰা নাই আপুনি প্ৰত্যেকটো ঠাইতে যেতিয়া ইন্টাৰভিউ দিব যায় আপোনাক কিবা নহয় কিবা এটা কাৰণত ৰিজেক্ট কৰে মানুহে আপোনাক তুচ্ছ তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰে লাহে লাহে আপোনাৰ নিজৰ ওপৰতে বিশ্বাস হেৰাই যাব আপুনি নিজকে কোঠাৰ ভিতৰত বন্ধ কৰি ৰাখিবলৈ আৰম্ভ কৰিব লগৰবোৰৰ লগত মিলামিছা নোহোৱা হৈ যাব আৰু আপুনি ৰুমৰ ভিতৰত সোমাই ভগৱানক কেৱল প্ৰাৰ্থনা কৰিব যাতে আপোনাক যিকোনো প্ৰকাৰে এটা জবৰ যোগাৰ কৰি দিয়ে অৱশেষত যেনিবা বহুত কষ্টৰ মূৰত আপুনি চাকৰি এটা পালে কিন্তু সেই চাকৰিটোৰ স্যালাৰিটো ইমানেই কম যে আপুনি কৰিব নোৱাৰে কিন্তু বাধ্যত পৰি আপুনি সেই চাকৰিটো কৰিব লাগিব আপুনি চাকৰিটো কৰিছে যদিও তাৰ স্যালাৰিটো ইমানেই কম যে আপুনি সেই স্যালাৰি জমা কৰি আপুনি নিজৰ কাৰণে বা ঘৰৰ কাৰণে কিবা এটা কৰিব পাৰিব আপোনাৰ চাকৰিটোৰ স্যালাৰি ইমানেই কম যে আপুনি সেই স্যালাৰি জমা কৰি এখন ঘৰ বনাবৰ কাৰণে আপুনি অপাৰক গতিকে যেহেতুকে আপুনি চাকৰি কৰিছে গতিকে আপুনি এটা ঘৰ বনোৱাৰ কথা চিন্তা কৰিব যাৰ কাৰণে আপুনি এটা হোম লোন ল'লে আপুনি যদি হোম লোনটো লৈ ঘৰখন আৰম্ভ কৰিলে গতিকে আপুনি অন্য এটা প্ৰয়োজন বোধ কৰিলে যে আপোনাক এখন গাড়ীও লাগে সো হেতু কাৰণে আপুনি কি কৰিলে এটা কাৰ লোন ল'লে আৰু আপুনি জানিয়ে হোক বা অজানিতে হোক নিজকে এটা বিশেষ মেৰপাকত সোমাই ল'লে भाई अंबानी विराट कोहली आमिर खान नरेंद्र मोदी ये सब हमारे इस करंट एजुकेशन सिस्टम के ट्रैप में नहीं फंसे a lot of kids just in school kind of puzzled as to why they're there. আৰু লাহে লাহে আপোনাৰ মনত এটা শংকাই বাহ ল'ব যে যদি আপোনাক কেনেবাকে চাকৰিৰ পৰা উলিয়াই দিয়ে
আপোনাৰ কি হ'ব আপুনি নিজৰ ঘৰৰ খৰচ কেনেকৈ কৰিব ইফালে আপোনাৰ হোম লোনৰ EMI আনফালে আপোনাৰ কাৰ লোনৰ EMI আৰু লগতে থাকিলে আপোনাৰ নিজৰ সন্তানৰ পঢ়া শুনাৰ দায়িত্ব আৰু লাহে লাহে আপুনি নিজৰ সপোনবোৰক এফালৰ পৰা মৰহি যাবলৈ দিব আৰু আপুনি সদায় ৰাতিপুৱা উঠি অফিচলৈকে যাব আৰু সন্ধিয়া আকৌ ঘৰলৈকে আহিব আৰু এইটোৱে আপোনাৰ এদিন কি হ'ব নৰ্মেল লাইফ যেন লগা হৈ যাব যদিও প্ৰথম অৱস্থাত আপোনাৰ সেই জবটোৰ কাৰণে আপুনি কোনো ধৰণৰ ইচ্ছা প্ৰকাশ কৰা নাছিলে কিন্তু সেইটোৱে আপোনাৰ লাহে লাহে নিজৰ এটা নৰ্মেল লাইফলৈকে পৰিৱৰ্তন আৰু আপুনি এনেকৈ চাকৰি কৰি কৰি যেতিয়া বুঢ়া হ'ব তেতিয়া আপুনি নিজে এদিন ভাবিব যে আপুনি আচলতে দুৰ্ভাগ্যৱান যাৰ কাৰণে আপুনি জীৱনত কোনো এটা ডাঙৰ কাম কৰিব নোৱাৰিলে বা আপুনি সফল হ'ব নোৱাৰিলে আচলতে সত্যটো বেলেগ যিটো শিক্ষা ব্যৱস্থাত আপুনি সৰুৰে পৰা চকু মুদি বিশ্বাস কৰি আহিছিলে যাৰ পৰা আপোনাৰ সম্পূৰ্ণ বিশ্বাস আছিলে সেই শিক্ষা ব্যৱস্থাটো বনাইছিলে এই কাৰণে যাতে আপুনি জীৱনত অসফল হয় এডুকেশ্যন সিস্টেমটো এই কাৰণেই বনাইছিলে যে আপুনি এজন অবেডিয়েণ্ট বাধ্য ফেক্টৰী ৱৰ্কাৰ হয় আপুনি এটা নিশ্চয় ভাবিছে যে মই নিশ্চয় আবুল তাবুল বকি আছো কিন্তু আপুনি বিশ্বাস কৰক মোক অকণমান সময় দিয়ক আৰু এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাওক তাৰপিছত আপুনি নিজেই বুজিবলৈ বাধ্য হ'ব যে আচলতে এই এডুকেশ্যন সিস্টেমটোৰ ট্ৰেপটো কি হয় অকণমান আগৰ পৰা বুজাবৰ কাৰণে চেষ্টা কৰিছো চন 1806 আৰু সেই 1806 চনত এখন যুদ্ধ হৈছিলে যিখন যুদ্ধ নেপোলিয়ন আৰু প্ৰাছিয়ান সৈন্যসকলৰ মাজত হৈছিলে আৰু সেই যুদ্ধত প্ৰাছিয়ানসকল পৃথিৱীৰ শ্ৰেষ্ঠ সৈন্য থকা সত্ত্বেও হাৰিছিলে আৰু এই হাৰৰ কাৰণ কি প্ৰাছিয়ানৰ যিজন সেনাপতি তেওঁ বহু চিন্তা কৰাৰ পিছতো বুজি পোৱা নাছিলে আৰু অনেক বিবেচনাৰ অন্তত প্ৰাছিয়ান সেনাপতিজনে গম পালে যে আচলতে যুদ্ধ ক্ষেত্ৰত যুদ্ধৰ সময়ত প্ৰাছিয়ান সেনাসকলে সেনাপতিৰ যি নিৰ্দেশ সেই নিৰ্দেশ মনাৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ মগজুৰে কিছুমান বিবেচনা কৰিছিলে আৰু যাৰ পৰিণতিত তেওঁলোকে সেই যুদ্ধখন হাৰিছিলে আৰু নেপোলিয়নৰ যি সৈন্য আছিল সেই নেপোলিয়নৰ সৈন্যসকলে সেনাপতিৰ যি নিৰ্দেশ যুদ্ধ ক্ষেত্ৰত কেৱল সেনাপতিৰ নিৰ্দেশকে অনুসৰণ কৰি যুদ্ধ ক্ষেত্ৰত যুদ্ধ কৰিছিল আৰু যাৰ পৰিণতিত তেওঁলোকে পৃথিৱীৰ শ্ৰেষ্ঠ সৈন্য থকা সত্ত্বেও প্ৰাছিয়ানক হৰাবলৈ সক্ষম হৈছিলে আৰু এই যুদ্ধৰ পৰিণতি স্বৰূপে প্ৰাছিয়ানসকলে নেপোলিয়নক তেওঁলোকৰ যি ৰাজ্য সেই ৰাজ্যৰ আধা অংশ দিবলৈ বাধ্য হৈছিল আৰু লগতে এখন শান্তি চুক্তিত স্বাক্ষৰ কৰিব লগা হৈছিল আৰু ইয়াৰ পিছত প্ৰাছিয়ানসকলৰ এটা ডাঙৰ চ্যালেঞ্জ আছিল আৰু সেই চ্যালেঞ্জটো হৈছে যে এই যেটো তেওঁলোকে যুদ্ধত হাৰিছিল নেপোলিয়নসকলৰ লগত এই হাৰৰ যাতে পুনৰাবৃত্তি নহয় কিন্তু এই হাৰৰ পুনৰাবৃত্তি যে নহব এইটো তেওঁলোকে কেনেকৈ কৰিব এইটো এটা তেওঁলোকৰ মাজত ডাঙৰ চ্যালেঞ্জ আছিল বহুত চিন্তা কৰাৰ পিছত তেওঁলোকৰ এটা আইডিয়া আহিলে আৰু এই আইডিয়াটো হ'ল যে তেওঁলোকে এটা সিস্টেম ক্ৰিয়েট কৰিব আৰু সেই সিস্টেমটো কি অবভিয়াসলি সেই সিস্টেমটো হৈছে তেওঁলোকে এটো কৰিব যে তেওঁলোকৰ যি সেনা আছে সেই সেনাসকলক তেওঁলোকৰ সুপেৰিয়ৰ তেওঁলোকৰ সেনাপতিয়ে যেটো নিৰ্দেশ দিব অকল সেইটোৱে কৰিব আৰু এইটো কৰিবৰ কাৰণে সকলোতকৈ সহজ উপায় আছিল যে সৈন্যসকলৰ ব্ৰেইনটো কন্ট্ৰোল কৰা যেটো তেওঁলোকে নিজৰ ইচ্ছামতে তেওঁলোকে কটো খটুৱাব নোৱাৰে যিটোৱে ভুল আৰু শুদ্ধ বিবেচনা কৰিব নোৱাৰে আৰু তেওঁলোকক যি শিক্ষা দিয়া হয় ভুল বা উচিত যেটো শিক্ষা দিয়া হয় তেওঁলোকে অকল সেইটোৱে গ্ৰহণ কৰিব পাৰে আৰু এনেদৰে এটা 8 বছৰীয়া শিক্ষা নীতিৰ ব্যৱস্থা কৰা হৈছিল আৰু যেটোৰ নাম আছিল প্ৰাছিয়ান এডুকেশ্যন সিস্টেম আৰু এই নীতি অনুযায়ী 5 বছৰৰ পৰা 13 বছৰলৈকে শিক্ষাটো বাধ্যতামূলক কৰি দিয়া হৈছিল আৰু ইয়াৰ মূল কাৰণ যেটো আছিল আপকামিং জেনাৰেশনৰ প্ৰতিজন ব্যক্তিক এটা এনেকুৱা ব্যক্তিত্ব দিয়া হ'ব যে তেওঁলোক অবেডিয়েন্ট হ'ব বাধ্য হ'ব লগতে তেওঁলোকক সুপেৰিয়ৰে যেটো নিৰ্দেশ দিব অকল সেইটোৱে কৰিব উইদাউট আস্কিং এনি কোৱেশ্চন Prussians produced a universal education system in the late 1800s because they were afraid they were losing military superiority and they wanted to produce a cadre of mindless obedient soldiers. That was expressly the purpose. আৰু এই 8 বছৰীয়া যেটো শিক্ষা ব্যৱস্থা সেই সময়খিনিত তেওঁলোকক অকল এইটোৱে শিক্ষা দিয়া হয় যে তেওঁলোকক সুপেৰিয়ৰে যি নিৰ্দেশ দিব অকল তেওঁলোকে সেইটোৱে কৰিব আৰু এই 8 বছৰীয়া শিক্ষা ব্যৱস্থাটো তেওঁলোকে নিজৰ বিষয়ে চিন্তা কৰাৰ বাহিৰে তেওঁলোকক অকল এইটোৱে শিকোৱা হয় এইটোৱে পঢ়োৱা হয় যে তেওঁলোকে সুপেৰিয়ৰে যেটো নিৰ্দেশ দিব অকল তেওঁলোকে সেইটোৱে পালন কৰিব লাগিব আৰু প্ৰাছিয়ান লিডাৰসকলে যেটো প্ল্যানিং কৰিছিল এই শিক্ষা ব্যৱস্থাটোক লৈ এক্স্যাক্টলি তেওঁলোকে সেই ৰিজাল্টটোৱে পাইছিল আৰু এনেদৰে যেটো শিক্ষা ব্যৱস্থাৰ উদ্ভাৱন হৈছিল সেই শিক্ষা ব্যৱস্থাটোৱে অদূৰ ভৱিষ্যতে সকলোবিলাক সলনি কৰিবলৈ গৈ আছিল আৰু ঠিক এনেকুৱাই হ'ব গৈ আছিল আৰু সেই সময়টোত পৃথিৱীত অন্য এটা বস্তু বহুলভাৱে বিস্তাৰিত হৈ গৈ আছিল অনুমান কৰকচোন কি হ'ব পাৰে 1760 চনৰ পৰা 1840 চনৰ মাজৰ সময়ছোৱাত ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনে এটা
অনন্য মাত্ৰা লাভ কৰিছিল গ্লোবেল ইকনমিয়ে তীব্ৰ গতিত অন্য এটা দিশলৈকে গতি কৰিবলৈ আৰম্ভ কৰিছিল এই সময়ছোৱাৰ আগলৈকে মানুহে কৃষি কৰ্ম কৰি বা নিজে নিজ হাতেৰে সামগ্ৰী তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি পইচা ইনকাম কৰি আছিল কিন্তু ইয়াৰ পিছত পৃথিৱীৰ বজাৰত মেচিন অৰ্থাৎ যন্ত্ৰই ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিছিল যিটো সামগ্ৰী মানুহে হাতেৰে বনাবৰ কাৰণে এমাহতকৈও বেছি সময় লাগিলে এতিয়া যন্ত্ৰৰ দ্বাৰা এদিনতে তাতকে বহু গুণ অধিক গুণ সামগ্ৰী প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল কিন্তু ইয়াত এটা সমস্যা আছিল সমস্যাটো কেনেকুৱা যে ফ্যাক্টৰী বিলাকত বনোৱাৰ অভাৱ আছিল যিবিলাক বনোৱা আছে তেওঁলোকে নিজৰ ফিল্ডত অৰ্থাৎ নিজে কৃষি কৰ্মত কাম কৰি বা হাতেৰে অন্যান্য সামগ্ৰী বিক্ৰী কৰি বনাই বিক্ৰী কৰি তেওঁলোকে পইচা উপাৰ্জন কৰি আছিল এনে ক্ষেত্ৰত তেওঁলোকে নিজৰ কৃষি কৰ্ম এৰি বা নিজৰ যি হাতৰ কাম এৰি তেওঁলোকে কিয় অন্যৰ ফ্যাক্টৰী বা আনৰ ফ্যাক্টৰী এজ এ লেবাৰ এজন শ্ৰমিক হিচাপে কিয় কাম কৰিব এই সমস্যাটোৰ সমাধান কেনেকৈ কৰা যায় অলৰেডি যে প্ৰাচীন এডুকেশ্যন সিস্টেমটোৱে তেওঁলোকৰ যেটো ৰিজাল্টৰ ভিত্তিত অলৰেডি বহু ওপৰলৈকে গতি লাভ কৰিছিল আৰু পৃথিৱীৰ অন্যান্য যিবিলাক দেশ আছিল আগশাৰীৰ দেশবিলাকেও এই প্ৰাচীন এডুকেশ্যন সিস্টেমৰ আলম লৈ তেওঁলোকে নিজৰ এডুকেশ্যন সিস্টেম এটা আৰম্ভ কৰি দিছিল আৰু এই সিস্টেমটোৰ যেটো মেইন মোটিভ আছিল সেই মোটিভটো হৈছে এটা এনেকুৱা জেনাৰেশ্যনৰ সৃষ্টি কৰা যেটো জেনাৰেশ্যনক তেওঁলোকৰ যি নিজৰ মানসিক শক্তি ক্ৰিয়েটিভিটি হেতু ধ্বংস কৰি কেৱল তেওঁলোকৰ মগজুত এটাই কথা সোমাই দিব লাগে হেতু হৈছে পইচা ইনকাম কৰিব লাগে আৰু সেই পইচা কৰিব কেনেকৈ ইনকাম কৰিব হেতু হৈছে তেওঁলোকে ফ্যাক্টৰীত এজ এ লেবাৰ হিচাপে কাম কৰিব আৰু পইচা ইনকাম কৰিব Produced a universal education system in the late 1800s because they were afraid they were losing military superiority and they wanted to produce a cadre of mindless obedient soldiers. That was expressly the purpose. আৰু ঠিক এনেকুৱাই হৈছিল এতিয়ালৈকে যিখিনি মানুহে সাধাৰণভাৱে কৃষি কৰ্ম কৰি বা অন্যান্য ব্যৱসায় বাণিজ্য কৰি পেলাই পইচা ইনকাম কৰি আছিল তেওঁলোকৰ ল'ৰা ছোৱালী তেওঁলোকৰ সন্তানবিলাকৰ ব্ৰেইনবিলাক এনেকৈ ৱাছ কৰা হৈছিল যে তেওঁলোকৰ এডুকেশ্যন কমপ্লিট হোৱাৰ পিছত তেওঁলোকক কেৱল কেনেকৈ পইচা ইনকাম কৰিব লাগে হেতুৱে শিকোৱা হৈছিল আৰু পইচা ইনকাম কেনেকৈ কৰিব হেতু হৈছে তেওঁলোকে সাধাৰণভাৱে যিকোনো ফ্যাক্টৰীত এজ এ লেবাৰ এজ এ ওয়াৰ্কাৰ হিচাপে কাম কৰিব আৰু পইচা ইনকাম কৰিব আৰু ঠিক এনেদৰে লাহে লাহে ফ্যাক্টৰীত যি ওয়াৰ্কাৰ বা লেবাৰৰ যেটো কম আছিল যেটো অভাৱ আছিল হেতু পূৰণ হ'বলৈ আৰম্ভ কৰে সেই সময়ত আমাৰ দেশ ব্ৰিটিছৰ অৰ্থাৎ ইংৰাজৰ অধীনত আছিল কিন্তু সেই সময়ত ব্ৰিটিছসকলৰ এটা সমস্যা দেখা দিছিল আৰু সেই সমস্যাটো কি আছিল যে ব্ৰিটিছসকলৰ যেটো সংখ্যাগৰিষ্ঠতা হেতু নিচেই তাকৰ আছিল সেই নিচেই তাকৰ সংখ্যাগৰিষ্ঠতা লৈ আমাৰ দেশৰ ইমান এটা ডাঙৰ জনসংখ্যা অসংখ্য জনসংখ্যাক তেওঁলোকে কেনেকৈ কন্ট্ৰোল কৰিব হেতু এটা ডাঙৰ সমস্যা আছিল তেতিয়া সন আছিল 1835 চন আৰু সেই সময়ত থমাস বেবিংটন মাকাও যাৰ বিষয়ে আমি অলৰেডি স্কুলত পঢ়ি আহিছো আৰু তেওঁ ভাৰতবৰ্ষত ইংৰাজী শিক্ষাটো বাধ্যতামূলক কৰিবলৈ এখন আইন প্ৰৱৰ্তন কৰিছিল আৰু সেই সময়ৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গভৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেন্টিংকে সেই আইনখন ইংলিছ এডুকেশ্যন এক্ট 1835 হিচাপে পাছ কৰি দিছিল আৰু এই এডুকেশ্যন সিস্টেমটো কিন্তু কম বেছি পৰিমাণে যি প্ৰেজেন্ট এডুকেশ্যন সিস্টেম আছিল তাৰ ওপৰতে বেছ কৰি সৃষ্টি হৈছিল আৰু ঠিক হেনেকুৱা ধৰণৰে আছিল আৰু এইবাৰ ইয়াৰ উদ্দেশ্য কি আছিল আসলতে আমাৰ ইণ্ডিয়ান সকলে ভাবিছিল যে ব্ৰিটিছসকলে আমাক ইংলিছ শিক্ষা দিব অৰ্থাৎ এক ভাল এডুকেশ্যন সিস্টেম দিব কিন্তু ইয়াৰ আৰত যেটো মেইন উদ্দেশ্য আছিল সেই উদ্দেশ্যটো কি আছিল মাকাউলেৰ মুখেৰে শুনো Education should create a class of persons Indian in blood and color but English in taste opinions in morals and in intellect হামুকিয়া গতিৰে হোক কিন্তু ব্ৰিটিছসকলৰ যেটো প্ৰধান উদ্দেশ্য আছিল তেওঁলোকে কিন্তু তেওঁলোকৰ সেই উদ্দেশ্যত উপনীত হৈছিল অফিচৰ সাধাৰণ কেৰাণীটোৰ পৰা সেনাবাহিনীৰ যে সিপাহী তালৈকে কেৱল ভাৰতীয়সকলে কাম কৰিবলৈ আৰম্ভ কৰি দিছিল আৰু ব্ৰিটিছসকলে ভাৰতীয়সকলকে ব্যৱহাৰ কৰি ভাৰতীয়সকলৰ ব্ৰেইন ইমানলৈকে ৱাছ কৰিছিল যে তেওঁলোকে ব্ৰিটিছৰ যি ৰুল হেয়া ফলো কৰাকে নিজৰ কৰ্তব্য হিচাপে মানি ল'বলৈ বাধ্য হৈছিল আপুনি চাগে এতিয়া ভাবিছে বাহ ব্ৰিটিছসকলে কি ব্ৰেইন লগাইছিল এতিয়াতো স্বাধীনতাৰ ৭৬ বছৰ পাৰ হৈ গ'ল নিশ্চয় এতিয়া সকলোবোৰ ঠিক হৈ গৈছে আপুনি নিশ্চয় এনেকৈ ভাবিছে নহয় জানো আপুনি আৰু 2 মিনিটমান ভিডিঅ'টো চোৱাৰ পিছত এই যেটো আপোনাৰ ধাৰণা সেই ধাৰণাটোৰ ওপৰত নিজৰেই হাঁহি উঠিব
আপোনাৰ পেৰেন্টছে আপোনাৰ জন্মৰ ঠিক পিছতে বা জন্মৰ আগতে কিভাবে আপুনি জানেনে যে আপোনাৰ এখন ডাঙৰ বিদ্যালয়লৈকে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে প্ৰথম কিন্তু আজিৰ তাৰিখত বিদ্যালয় বা মহাবিদ্যালয়বিলাক শিক্ষা গ্ৰহণৰ ঠাইৰ পৰিৱৰ্তে ষ্টেটাছ ক্ৰিয়েচনৰ ঠাই হিচাপে বেছি পৰিলক্ষিত হৈছে যে মোৰ ল'ৰাই বা মোৰ সন্তানে সেইখন স্কুলত পঢ়ে মোৰ সন্তানে সেইখন কলেজত পঢ়ে আৰু ঠিক এনেদৰে নিজৰ সন্তানক এখন নাম জ্বলা নাম থকা স্কুল বা মহাবিদ্যালয়ত নামভৰ্তি কৰাই দিয়ে আৰু নিজে ৰিলেক্স হৈ যায় যে মই মোৰ নিজৰ সন্তানক এখন উন্নত মানদণ্ডৰ বিদ্যালয় বা মহাবিদ্যালয়ত নামভৰ্তি কৰাই দিছো গতিকে তেওঁলোকে মোৰ সন্তানক উচিত শিক্ষাৰে শিক্ষিত কৰি এজন সুনাগৰিক কৰি গঢ়ি তুলিব আৰু মই কেৱল সময়মতে স্কুলৰ যিটো ফিজ সেই ফিজটো পেমেন্ট কৰিলে হৈ গ'ল আৰু যেতিয়া আপোনাৰ সন্তানটোৱে স্কুললৈ যাবলৈ আৰম্ভ কৰে এটা ফ্ৰেছ কিউৰিয়াছ আৰু ক্ৰিয়েটিভ মাইণ্ড লৈ স্কুলত যাবলৈ আৰম্ভ কৰে যিটো মগজুৱে ফ্ৰেছ হৈ থকা অৱস্থা যিকোনো যদি শিক্ষা প্ৰদান কৰা হয় হেয়াই লাভ কৰিব পাৰে হেয়াই কেচ কৰি ল'ব পাৰে আৰু যদি সেই ফ্ৰেছ কিউৰিয়াছ ক্ৰিয়েটিভ মাইণ্ডটো উন্নত শিক্ষা প্ৰদান কৰা হয় সেই উন্নত শিক্ষাৰ দ্বাৰা সেই সন্তানটো বা সেই ল'ৰাজন এক বহুত ওপৰলৈকে বহুত ডাঙৰ কিবা কিবি কৰিব পাৰে কিন্তু যেতিয়াই নেকি আপোনাৰ সন্তানটোৱে স্কুলত যাবলৈ আৰম্ভ কৰে তাক এটা লিমিটেশনৰ ভিতৰত কিছুমান সিলেবাস দিয়া হয় আৰু সেইখিনিকে পঢ়া আৰম্ভ কৰি দিয়ে আৰু যেটো আপোনাক লিমিটেশনৰ ভিতৰত সিলেবাস দিয়া হয় সেই সিলেবাসটোৰ ভিতৰতে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল সেইখিনিৰ ভিতৰতে সেইখিনিকে অধ্যয়ন কৰি থকা হয় আৰু ইয়াৰ বাহিৰত যদি কিবা অধ্যয়ন কৰা আৰম্ভ কৰে বা অধ্যয়ন কৰিবলৈ বিচাৰে তেতিয়ালে আপোনাৰ যেটো মাৰ্কস পৰীক্ষাৰ যেটো মাৰ্কস হেতু কমি যাব পাৰে আৰু যদি কিবা কাৰণত মাৰ্কসটো কমি গ'ল তেতিয়ালে আপোনাক শিক্ষকে বা শিক্ষাগুৰুৱে পানিশমেন্ট দিব আৰু এই সময়ছোৱাৰ ভিতৰত আপোনাৰ পেৰেন্টছে কেতিয়াবালৈকে বাৰু এবাৰলৈকে সুধিছেনে যে আচলতে স্কুলে বা কলেজে মোৰ ল'ৰাক বা মোৰ ছোৱালীক কি শিক্ষা দিছে উচিত শিক্ষা দিছে নে নাই আৰু এই সময়ছোৱাৰ ভিতৰত আপোনাৰ যে পেৰেন্টছে কেতিয়াবা এবাৰলৈকে সুধিছেনে যে স্কুলত যি শিকোৱা হৈছে স্কুলত যি শিক্ষা দিয়া হৈছে সেই শিক্ষা আপোনাৰ সন্তানটোৰ কাৰণে উচিত হৈছে নে বা আপোনাৰ সন্তানটোৱে সেই শিক্ষা লাভ কৰি ভাল পাইছে নে নাই এতিয়ালৈকে এবাৰো সোধা হোৱা নাই কাৰণ তেওঁ যেতিয়া তেওঁৰ সন্তানক স্কুলত এডমিশন দিছিলে তেতিয়া তেওঁ ভাবি লৈছিলে যে তেওঁ যিখন স্কুলত তেওঁৰ সন্তানক এডমিশন দিছে তাতে তেওঁ উচিত শিক্ষাই প্ৰদান কৰিব আৰু তেওঁৰ ভৱিষ্যত এক সুনাগৰিক কৰি গঢ়ি তুলিব কিন্তু আপুনি যদি অকমান সময়ৰ কাৰণে হলেও ভালদৰে চিন্তা কৰে তেতিয়াহলে গম পাব যে স্কুল বা কলেজত যিখিনি শিক্ষা দিয়া হৈছে এনেকুৱা এটা ব্যক্তিত্বৰ শিক্ষা দিয়া হৈছে যে স্কুল বা কলেজৰ পিছত তেওঁ যেতিয়া ওলাব শিক্ষা শেষ কৰি ওলাব তেতিয়া তেওঁ কেৱল এটাই গোল হ'ব হেতু হৈছে যে যিকোনো প্ৰকাৰে তেওঁক এটা জব লাগে আৰু সেই জবটো কৰি তেওঁ পইচা আৰু টকা ইনকাম কৰিব অৰ্থাৎ অন্য ভাষাৰে যদি ক'বলৈ যাওঁ যে মোক কোনোবাই কামত ৰাখক हर बच्चा यही चाहता है कि मैं सरकारी जॉब में पहुंचूं अपनी घर की अर्थव्यवस्था को सही करूं मेन मकसद तो यही होता है हर आदमी का क्योंकि सरकारी जॉब एक ऐसी जॉब है कि वो आदमी के मरते दम तक साथ देती है इसलिए हर आदमी सोचता है चाहे चपरासी की मिल जाए लेकिन सरकारी मिल আপোনাক সম্পূৰ্ণ স্কুলৰ বা কলেজৰ যিখিনি পঢ়াৰ সময় সেই সময়ত আপোনাক সেলফ ডিপেন্ডেন্ট হ'বলৈ কোনো ধৰণৰ শিক্ষাই দিয়া নহয় কাৰণ এই এডুকেশন সিস্টেমটো আপোনাক সেলফ ইন্ডিপেন্ডেন্ট বনাবৰ কাৰণে বনোৱাই হোৱা নাই এই সিস্টেমটোৰ আল্টিমেট গোলটোৱে হৈছে যে ফ্যাক্টৰী বিলাকত এজন এফৰ্ডেবল আৰু ভাল ওয়াৰ্কাৰ প্ৰডিউস কৰা আৰু এই পুৰা সিস্টেমটোৱে এনেকুৱা এটা গ্ৰুপ অফ পিপল তৈয়াৰ কৰি আছে যিটোৱে নেকি কেৱল বছৰ নিৰ্দেশ অনুসৰণ কৰে আৰু সিনিয়ৰ সন্মান কৰে আৰু দিন ৰাতি মাহটোৰ পিছত মাহ কেৱল সেই একেটা কামকে কৰি থাকিব যিটো ৰাখাত দেখি যে মাহৰ মূৰত তেওঁলোকে এটা सैलरी पाबो লাগিলে সেই কামটো নিজৰ পছন্দ হোক বা নহওক वो अपनी 25% से ज्यादा जिंदगी इस करंट एजुकेशन सिस्टम में लगा देते हैं ताकि अपने से कम पढ़े लिखे आदमी की कंपनी में जाके उसके सपने पूरे कर सके আজি তাৰিখত এইটো কোনোৱে নিবিচাৰে যে আপুনি সেলফ ডিপেন্ডেন্ট হোক আপুনি কোটিপতি হোক কিয়নো আপুনি যদি সেলফ ডিপেন্ডেন্ট হয় তেতিয়াহলে আপুনি তেওঁৰ বা কাৰোবাৰ অৰ্ডাৰ ফলো নকৰিব আপুনি যদি কোটিপতি হয় তেতিয়াহলে আপুনি কাৰোবাৰ তলত কাম নকৰিব গতিকে কাৰ কি লাভ যদি আপুনি সেলফ ডিপেন্ডেন্ট হয় বা আপুনি যদি কোটিপতি হয় তেতিয়াহলে কাৰো লাভ নহয় হেতু কাৰণে কোনোৱে নিবিচাৰে যে আপুনি কোটিপতি হোক বা আপুনি সেলফ ডিপেন্ডেন্ট হোক
আৰু যদি আপুনি সেলফ ডিপেন্ডেন্ট হয় আৰু যদি আপুনি কোটিপতি হয় তেতিয়ালে আপুনি প্ৰত্যেকটো ভুল কথাৰ বিপৰীতে প্ৰশ্ন কৰিব আপুনি প্ৰত্যেকটো ভুলৰ বিপৰীতে আঙুলিয়াই দিব যে এইটো কিয় হৈছে বা এইটো কিয় কৰা হৈছে কিন্তু আপুনি হে ট্ৰেপটোৰ বিষয়ে গমেই নাপায় হে জালখনৰ বিষয়ে গমেই নাপায় কিয়নো যেটো সময়ত আপোনাক হে ট্ৰেপটোত ফসাই দিয়া হয় হে সময়ত আপোনাৰ বয়স ইমানেই কম থাকে যে আপুনি ভাল বেয়া বিচাৰি কৰিব নোৱাৰে আৰু যেতিয়া আপুনি বুজিবলৈ আৰম্ভ কৰে যেটো সময়ত আপুনি বুজি পাবলৈ আৰম্ভ কৰে হে সময়ত যেটো ऑलरेडी बहुत देरी हो जाए की हद पार हो रही है घर वाले भी प्रेशर डाल रहे कि जॉब करो कहीं से भी पैसे लेके आओ কিন্তু আপুনি এই ট্ৰেপটোৰ বিষয়ে গমেই নাপায় কিয়নো আপোনাক যেতিয়া এই ট্ৰেপটোত সোমাই দিয়া হয় তেতিয়া আপোনাৰ বয়স ইমানেই কম থাকে যে আপুনি ভুল বা শুদ্ধৰ বিষয়ে বিবেচনা কৰিবই নোৱাৰে আৰু যেতিয়ালৈকে আপোনাৰ এই বয়সটো হয় যে আপুনি যেতিয়ালৈকে বুজা আৰম্ভ কৰে বুজাৰ বয়স হয় তেতিয়ালৈকে অলৰেডি বহুখিনি দেৰি হৈ যায় অথবা আপোনাৰ লাষ্ট 15-20 বছৰৰ পৰা যেটো সিস্টেম ফলো কৰি আপোনাৰ ব্ৰেইন ওয়াইজ কৰি দিয়া হৈছে সেই আপোনাৰ সিস্টেমটোকে আপোনাৰ সঠিক যেন শুদ্ধ যেন লগা হৈ যায় আৰু নাইবা আপোনাৰ সেই সময়লৈকে ইমানেই বয়স হৈ যায় যে আপোনাৰ ওপৰত ইমানখিনি বান্ধো নাই পৰে ইমান বাৰ্ডেন আহি যাব যে আপুনি সেই ট্ৰেপটোৰ পৰা নিজে ওলাই যাওঁ বুলিও যাব নোৱাৰে আপোনাৰ এই সময়ছোৱাত কেৱল আপোনাক পইচা লাগে কাৰণ আপুনি যেটো সময়ত যেটো বয়সত উপনীত হয় এই বুজি পোৱালৈকে আপোনাৰ যেটো বয়সত আপুনি উপনীত হ'ব সেই বয়সটোত সেই সময়ছোৱাত কেৱল আপুনি পইচা ইনকাম কৰিবহে বিচাৰে আৰু যোৱা 15-20 বছৰৰ পৰা আপুনি যেটো কষ্ট কৰিব স্কুলৰ নামত লাখ লাখ টকা দিব কলেজৰ নামত কলেজত পঢ়াৰ নামত লাখ লাখ টকা দিব কোচিং চেণ্টাৰত কোচিং লোৱাৰ নামত লাখ লাখ টকা দিব তাৰ পৰিৱৰ্তে কেৱল আপুনি মাত্ৰ 15-20 হাজাৰ টকাৰ চাকৰি এটাৰ আশাতে বন্দী হৈ যাব কিন্তু একচুয়াল ষ্টেটিষ্টিক্স টু জানে Hello says about 65% of the youth in India are jobless 65% How did this happen আজিৰ তাৰিখত আমাৰ দেশত প্ৰায় 25 বছৰতকৈ তলৰ 42% গ্ৰেজুৱেট আছে যিনেকি নিবনুৱা আৰু যদি কেনেবাকে এটা চাকৰি পায়ো আপুনি জানি আচৰিত হ'ব যে আমাৰ দেশৰ এজন ইঞ্জিনিয়াৰৰ যেটো এভাৰেজ স্যালাৰি হয় আমেৰিকাৰ এজন ট্ৰাক ড্ৰাইভাৰে তাতকৈ 10 গুণ বেছি ইনকাম কৰে अमेरिका में एक ट्रक ड्राइवर है ना अभी स्लो चल रहा है काम मंदे में 10 से 12 मतलब इंडिया का मोटा मोटा 10 लाख रुपए कमा रहे हैं जब काम अच्छा चलता है तो 16 लाख रुपए इंडिया के कमा रहे हैं इतना तो कोई मतलब वहाँ पे डॉक्टर भी नहीं कमा এই সমস্যাবোৰৰ সমাধান কি আমি স্কুল যোৱা বাদ দি দিম আমি কি কলেজ যোৱা বাদ দি দিম প্ৰত্যেক দিনে যে হাজাৰ হাজাৰ কোটি কোটি মানুহ স্কুল গৈ আছে কলেজ গৈ আছে কি তেওঁলোকে ভুল কৰি আছে নিশ্চয় আপুনি এতিয়ালৈকে কথাটো বুজিবই পৰা নাই Well, let me explain. কোনোবা এটা বিষয়ক যিকোনো এটা বিষয়ক আপুনি এনেকুৱাকে প্ৰমোট কৰক যাতে হেতু মানুহৰ জীৱন যাপনৰ এটা নতুন লাইফষ্টাইল নতুন এটা প্ৰক্ৰিয়া হয় আৰু আপোনাক কোনো ধৰণৰ প্ৰশ্ন নকৰাকৈ যাতে হেতু ফলো কৰে Assumption is you crack the IIT and you're set for life. A big pay package awaits you, perhaps not anymore. The news coming out of the IITs is worrying. In the Bombay campus, 36% students are yet to be placed. We're talking about the best engineering college in India. Last year was more of the same. We looked at other IITs too. In the Delhi campus, 40% students were not placed in 2023. In Kanpur, 31% are yet to be placed. এই মুহূৰ্তত আমি সকলোৱে এটা সাধাৰণ প্ৰশ্ন সোধাৰ প্ৰয়োজন আহি পৰিছে যে এই শিক্ষা পদ্ধতিটো আসলতে কোনে বনাইছিলে আৰু কিয় বনাইছিলে নিশ্চয় আপোনালোকে এই মুহূৰ্তলৈকে এই দুইটা প্ৰশ্নৰ উত্তৰ একেলগে পাই গৈছে যেটো সময়ত এই এডুকেশ্যন সিস্টেমটো ক্ৰিয়েট কৰা হৈছিল সেই সময়ত ওয়াৰ্ল্ডত বিলিয়নৰ হিচাপত ওয়াৰ্কাৰ অৰ্থাৎ লেবাৰৰ প্ৰয়োজন হৈছিল আৰু কিন্তু আজি পৰিস্থিতি কি আগতেও মানুহে এই এডুকেশ্যন সিস্টেমটো ফলো কৰি এটা নিম্ন মানদণ্ডৰ জীৱন জিয়াই মৰি গৈছে না নিজৰ কাৰণে কিবা এটা কৰিব পাৰিছে না নিজৰ ল'ৰা ছোৱালীৰ কাৰণে বিশাল সম্পত্তিৰ পাৰ এখন গঢ়ি থৈ যাব পাৰিছে ঠিক একেদৰে আজিৰ তাৰিখতো সেই একেই এডুকেশ্যন সিস্টেমটো ফলো কৰি মানুহে মাহেকৰ মূৰত সাধাৰণ কিবা এটা দৰমহা পোৱাৰ আশাত চাকৰি কৰি আছে আৰু প্ৰতিটো মুহূৰ্ততে মনত এনেকুৱা এটা সংকালৈ জীৱন জিয়াই থকা হৈছে যে আজিৰ তাৰিখত জবৰ কাৰণে যেটো টনাটনি আপোনাৰ হাতত যেটো জব আছে হেতু যাতে হেৰাই নাযায় তাৰ কাৰণে আপোনাৰ নিজৰ সেলফ ৰেসপেক্ট আপুনি মুহাৰি পেলাই আপোনাৰ বছৰ আপোনাৰ সুপিৰিয়ৰ যিকোনো নিৰ্দেশ আপুনি পালন কৰি গৈ আছে যদিও আপোনাৰ অনিচ্ছা সত্ত্বেও আপুনি হেতু কৰিব লগা হৈছে আৰু এতিয়া আমাৰ ৰাস্তা দুটাই আছে যে আমি হয় ৰিয়েলিটিক একচেপ্ট নকৰি আমি সেই আগৰ জালখনতে নিজে ফসি যাম আৰু আমাৰ নিজৰ ল'ৰা ছোৱালীক নিজৰ সন্তানক সেই জালখনত ফসাই দিম বা অন্যটো ৰাস্তা হৈছে
যে আমি নিজেই এটো বিচাৰি লম যে আমি সার্চ কৰিম যে আমি কি উপায় আছে নিজে আমাৰ নিজৰ চখ পূৰণ কৰিব পৰাকৈ ইনকাম কৰিব পাৰো এতিয়া আমাক তেনেকুৱা ধৰণৰ কলেজ গ্ৰেজুৱেটৰ কোনো প্ৰয়োজন নাই যাৰ এইম গোলটো কেৱল মাথো এটা সাধাৰণ চাকৰি পোৱাৰ যাৰ হাতত কোনো ধৰণৰ স্কিল থাকে মাথো কেৱল এখন গ্ৰেজুৱেচনৰ সাৰ্টিফিকেট এতিয়া সময় হলনি হ'ল যাৰ কাৰণে আমি গ্ৰেজুৱেচন ডিগ্ৰীৰ কাৰণে কলেজত লাখ লাখ টকা দিছিলো নিজৰ জীৱনৰ বহু মূল্যৱান 5-6 বছৰ সময় আমি নষ্ট কৰি দিছিলো আৰু এতিয়া বহুত কম মূল্যতে অনলাইন কোৰ্সৰ দ্বাৰা আপুনি ডাঙৰ কিছুমান স্কিল লাভ কৰিব পাৰিব আৰু হেয়াও যিসকল ব্যক্তিয়ে অলৰেডি সেই স্কিল খটুৱাই নিজৰ জীৱনটো নিজৰ লাইফটো ষ্টেবল কৰিছে তেনেকুৱা ব্যক্তিৰ দ্বাৰা আপুনি বহুত কম মূল্যতে তেনেকুৱা ধৰণৰ কিছুমান স্কিল লাভ কৰিব পাৰিব শিকিব পাৰে আপুনি যদি বৰ্তমান লৰা ছোৱালীৰ বাপেক হয় গাৰ্জেন হয় তেতিয়াহলে তেওঁলোকক স্কুলত পঠাও কলেজত পঠাও কিন্তু মাৰ্কশিটৰ ওপৰত ইমান গুৰুত্ব নিদিব তেওঁলোকক এক্সপোজাৰ দিয়ক তেওঁলোকক বুজাওক যে জীৱনত কৰিবলগীয়া বহুত কিবা কিবি আছে আপোনাৰ লৰা ছোৱালীক আপোনাৰ সন্তানক বিভিন্ন বিষয়ৰ ওপৰত এক্সপ্লোৰ কৰিবলৈ আপুনি মোটিভেট কৰক আপোনাৰ যদি সন্তানৰ মাৰ্কশিটৰ যদি মাৰ্কসটো কম আহে তেতিয়াহলে আপুনি তেওঁ গালি নিদি ধমকি নিদি আপুনি বুজিবলৈ চেষ্টা কৰক যে তেওঁৰ মাৰ্কসটো কি কাৰণে কমিছে হ'ব পাৰে তেওঁ কিবা এটা বেলেগ স্কিলত তেওঁৰ নিজৰ মগজুটো খটুৱাই আছে যাৰ কাৰণে কলেজৰ মাৰ্কশিট বা স্কুলৰ মাৰ্কশিটত মাৰ্কসটো কমিব পাৰে গতিকে তেওঁলোকক সুবিধা দিয়ক যেটো নিজে এক্সপ্লোৰ কৰিব বিচাৰে নিজে যেটো কৰিব বিচাৰে সেইটো কৰিব দিয়ক আজিৰ সমাজত আমাৰ লৰা ছোৱালীবিলাকে গেট নীট জেই এইবিলাকৰ কাৰণে এবছৰ 2 বছৰ 3 বছৰলৈকে ড্ৰপ দিয়ে কিন্তু কেতিয়াবা দেখিছেনে যে নিজৰ পেশনটো বুজিবৰ কাৰণে কোনোবাই এবছৰ ড্ৰপ দিছে নাই আপোনাক কেৱল এটা ষ্টেবল এভাৰেজ লাইফেই লাগে নে আপুনি জীৱনত কিবা এটা বহুত বিশাল বহুত ডাঙৰ কৰিব বিচাৰে ডিসিশন আপোনাৰ